বেংক কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ অভিযোগ ক্ৰেডিট কাৰ্ডৰ নামত গ্ৰাহকক ৰামঠগন শিৱসাগৰৰ দুটাকৈ বেংক অৱ বৰোদাৰ শাখাত এই জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ ক্ৰেডিট কাৰ্ডৰ পিন বনোৱাৰ নামত কৌশলেৰে পিন সৃষ্টি কৰি বৃহৎ ধনৰাশি আত্মসাৎ কৰাৰ অভিযোগ উপায়বিহীন হৈ শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল দুই ভুক্তভোগী বাবুল আলী আৰু মুৰতাজ আলীৰ অভিযোগ অনুসৰি দুই ভুক্তভোগীক ভাগ্যশ্ৰী গগৈ খাউন নামৰ বেংকৰ কৰ্মচাৰীগৰাকীয়ে ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে প্ৰলোভিত কৰে ডাকযোগে দুই ভুক্তভোগীৰ নামত উলিয়াই ক্ৰেডিট কাৰ্ড সংগ্ৰহ কৰাৰ পাছত পিন জেনেৰেট কৰিবলৈ মহিলাগৰাকীক অনুৰোধ জনাই দুই ভুক্তভোগীয়ে বহু সময় পিন জেনেৰেট কৰিবলৈ অপেক্ষা কৰোৱাৰ অন্তত সাৰ্ভাৰৰ অসুবিধা বুলি জানিবলৈ দিয়া বেংক কৰ্মচাৰীগৰাকীয়ে কেইবা মাহৰ অন্তত দুই ভুক্তভোগীলৈ ক্ৰেডিট কাৰ্ডৰ বিল অহাতহে পোহৰলৈ আহে জালিয়াতিৰ তথ্য বাবুল আলীৰ সুদৰ হৈতে ৩৮,৫০০ টকা আৰু মুৰতাজা আলীৰ ৩০,৭৯৯ টকা জালিয়াতিৰে খৰচ কৰাৰ অভিযোগ ভাগ্যশ্ৰী গগৈ খাউন নামৰ কৰ্মচাৰীগৰাকীক সোধা পোছা কৰাত বাবুল আলীক ৯,০০০ আৰু মুৰতাজ আলীক ৫,০০০ টকা দিয়ে বাকি টকা ঘূৰাই নিদিয়াত দুই ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ মোৰ ক্ৰেডিট কাৰ্ডখন মানে এক্টিভ কৰাম বুলি ভাগ্যশ্ৰী দত্ত বেংক অফ বৰোদা মানে আমাৰ যিখন হেৰি আছে আপোনাৰ এই বিজয়া বেংকৰ লগত আহি আছে তালৈ মাতিলে মোক মতাৰ পিছত মোক মানে এক্টিভ কৰাম বুলি প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টা সময় তেওঁ মানে মোবাইলটো লৈ টিপি কৰি মোৰ এক্টিভ নহ'লে তাৰপৰা মোক ক'লে আপুনি কাইলৈ আহিব মোকতো কাইলৈ আহিবতো নোৱাৰিম মই তাৰপৰা তেওঁ নহয় বোলে মই ঠিক আছে আপোনাক কম পাৰে তেনেকৈ মই 2 দিন 3 দিনমান গ'লোঁ যোৱাৰ পিছত মোৰ এক্টিভ নহ'লে মই গুচি আহিলোঁ গুচি অহাৰ পাছত মানে মোৰ পিছত মানে মই প্ৰায় এমাহ 1.5 মাহ মই গম পাইছোঁ যে মোৰ মানে মেছেজ আহিছে তাইলৈ মই মেছেজটো চেণ্ড কৰোঁ যে এইবোৰ কিয় মেছেজ আহিছে তাই কয় নহয় দাদা এইবোৰ মিছা কথা এইবোৰ এনেই আহি আছে কলছ আহি থাকে আপুনি চিন্তা কৰিব নালাগে কিমান টকা মেছেজ আহিছিল প্ৰথমে আহিছিলে আপোনাৰ 3,000 কিবা টকা মোৰ মেছেজ আহিছে তাৰপৰা লাহে লাহে বস্তু বাঢ়ি গৈ এতিয়া 30,000 আৰু 799 টকা হ'ল কোনে ইউজ কৰিলে আপোনাৰ কাৰ্ডখন ভাগ্যশ্ৰী দত্ত কাৰ্ডখন আপোনাৰ ওচৰত আছিলে UPI ট্ৰেঞ্জেকশ্যন কৰিছে মোক কেলকাতাৰ পৰা ফোন কৰিছিলে তো মই ক'লোঁ মইতো এইটো ইউজ কৰা নাই নহয় আপোনাৰ UPI ট্ৰেঞ্জেকশ্যন হৈছে আপুনি এইটো মানে পেট্ৰল পাম্পত তেল ভৰাইছে মোক গাড়ী নাই নহয় পেট্ৰল পাম্পত তেল ভৰাবলৈ বোলে 4,000 কিমান টকা 8,000 কিমান টকা আপুনি পেট্ৰল পাম্পত তেল ভৰাইছে মই ক'লোঁ মোৰতো গাড়ী নাই মোৰতো স্কুটি আছে স্কুটিখন মই 8,000 টকা তেল ভৰাব পাৰোঁ